Hey students, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 10ৰ সায়েন্সৰ লেসন নম্বৰ 2 ঠিক আছে সেকেন্ড চেপ্টাৰ এমসিকিউ এটা চাম। লেসনৰ নামটো আছে এচিড ক্ষাৰক আৰু লৱণ। এচিড ক্ষাৰক আৰু লৱণ মানে অম্ল অম্ল ক্ষাৰ আৰু লৱণ, দ্যাট মিন্স এচিড বেস এন্ড সল্ট ঠিক আছে। সো ইয়াতে আমি ইয়াতে চাবচোন মই ইয়াতে লিখাখিনি বস্তু আছে হা। একচুয়ালি এইটো ভিডিও মই অলৰেডি কৰিছিলো বাট কিবা টেকনিশিয়ান প্ৰব্লেমৰ কাৰণে ৰেকৰ্ড হোৱা নাই হা, গতিকে সেইকাৰণে আকৌ ৰেকৰ্ড কৰি আছো আপোনালোকৰ কাৰণে। আপোনালোকে এবাৰ কিন্তু আকৌ ভালকে চাব ঠিক আছে। ইয়াতে প্ৰথম কোৱেশ্চনটো আছে কঠিন পানী কোমল মৃদু পানীলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা সোডিয়াম যোগটো। এতিয়া চাবচোন কঠোৰ পানী আছে, কঠিন পানী আছে, তাক কোমল কৰিব লাগে, তাৰে কাৰণে সোডিয়ামৰ কি বস্তু যোগ কৰিম ঠিক আছে। তো ইয়াতে এটা বস্তু মনত ৰাখিব, এইটো হৈছে আমাৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন 2016 চনত এইটো প্ৰশ্ন সোধা গৈছিল হা। আৰু ইয়াতে অলৰেডি মই আনসাৰ প্ৰভাইড কৰি দিছো। অপশন নম্বৰ ডি will be the right answer, sodium bicarbonate ঠিক আছে। ইয়াৰ লগত মই আৰু এটা কথা ক'ব খুজিছো যে মই এমসিকিউ কেইটা প্ৰভাইড কৰি আছো। এই এমসিকিউ কেইটা বহুত ইম্পৰ্টেন্ট, ইয়াতে মই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনো মানে প্ৰভাইড কৰিছো মেট্ৰিকৰ আৰু লগতে ইয়াৰে কোৱেশ্চন আনসাৰ অলৰেডি মই এক্সাম জ্যোতি আমাৰ যে চেনেল আছে ইয়াতে মই প্ৰভাইড কৰিছো। আপোনালোকে যাই পেলাই এক্সাম জ্যোতিৰ প্লেলিষ্টত যাব ঠিক আছে, আৰু প্লেলিষ্টত গৈ পেলাই সায়েন্সৰ বিষয় ঠিক আছে, সায়েন্সৰ আপোনাৰ সায়েন্সৰ প্লেলিষ্টটো ওপেন কৰিব, সায়েন্সৰ অপশনটো, আৰু তাতে আপোনাৰ লেসন ওয়াইজ কোৱেশ্চন আনসাৰ আছে হা। আপোনালোকে সেকেন্ড নম্বৰ লেসনটো চাব, কোৱেশ্চন আনসাৰ পাই যাব, তাৰে পৰা কালেক্ট কৰি ল'ব ঠিক আছে। আৰু ইয়াৰে এমসিকিউ মই এতিয়া প্ৰভাইড কৰি আছো এণ্ড দিস ভিডিও ইজ ভেৰি মাচ ইম্পৰ্টেন্ট ফৰ ইউৰ এক্সাম অকে। সো ইয়াতে চাবচোন কোমল পানী কৰিবৰ কাৰণে সোডিয়াম কি বস্তু এড কৰিম, সোডিয়াম বাইকাৰ্বনেট। সোডিয়াম বাইকাৰ্বনেট কেনেকে লিখা যায় NaHCO3 NaHCO3 সোডিয়াম এই H2 কেনেকে H2 কি প্ৰনাউন্স কৰা হয় বাই ওকে। সো সোডিয়াম বাইকাৰ্বনেট, সোডিয়াম বাইকাৰ্বনেট ঠিক আছে NaHCO3 ইয়াক ইউজ কৰিলে পানীটো কি হৈ যায় কোমল হৈ যায় হা, খাব পাৰি। চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়, চিকিৎসা যে ডক্টৰছ বিলাকে কোনটো ইয়াৰ পৰা ইউজ কৰে সেইটো হ'ল আপোনাৰ অম্লনাশক এন্টাচিড বুলি কোৱা হয়। আৰু এইটো আমাৰ কেতিয়া ইউজ কৰা হয় যেতিয়া আমাৰ গেছৰ প্ৰব্লেম হয় তেতিয়া ডক্টৰছ বিলাকে এন্টাচিড আমাক দিয়ে। সো অম্লনাশক আনসাৰ উইল বি অপশন নম্বৰ সি। এইটো প্ৰশ্ন চাই লওক 2017 চনত আহিছিল পৰীক্ষাত ঠিক আছে। So these all the questions which whatever I am giving you is very important for your exam also okay, for your upcoming exam মানে next যে পৰীক্ষা আহিব 2025 চনত that will be মানে very important for that this video is very important okay। next question চাব খাদ্য বস্তুৰ ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ দিয়া নহয় কিয়, বুজি পাইছেনে? খাদ্য বস্তু যে বনোৱা হয় সেই পাত্ৰবোৰত তাত কি কৰা হয় টিনৰ প্ৰলেপ দিয়া হয়, কিয়নো কাৰণ জিংকে কি কৰে নো টিনতকৈ বেছি সক্ৰিয় হয় আৰু জিংকে তেতিয়া কি কৰিব খাদ্যৰ লগত ৰিয়েকশ্যন কৰি ল'ব, বুজি পাইছেনে? আৰু টিনটো ইমান ৰিয়েক্টিভ নহয়, অলপ কম সক্ৰিয় হয়, গতিকে সেইকাৰণে টিনটো ব্যৱহাৰ কৰা হয় হা। জিংকৰ প্ৰলেপ দিয়া নহয়, টিনৰ প্ৰলেপ দিয়া হয় অকে। এইটো কুৱেশ্যন চাই লও আপোনালোকৰ 18 চনত আহিছিল নহয় গতিকে ইচ এণ্ড এভৰি কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট, বাৰে বাৰে কৈ আছো মই অকে। নেক্সট কুৱেশ্যনটো হৈছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে সো ইয়াৰ pH ভ্যালু কি হ'ব? যদি ৰঙা লিটমাছ নীলা কৰি আছে তাৰ মানে এইটো আপোনাৰ কি হ'ব লাগিব ক্ষাৰক হ'ব লাগিব, আৰু ক্ষাৰকৰ pH ভ্যালু কি হয় 7তকৈ বেছি হয় নহয় 7 to 14 মাজত পৰে, এইখিনি মাজত পৰিব। গতিকে ইয়াৰে এইখিনি মাজত আপোনাৰ 7তকৈ বেছি নাম্বাৰ কোন কেইটা আছে 10 আছে মাত্ৰ, বাকি 1 4 5 কম আছে, তাৰমানে এইবিলাক আম্লিক হ'ব অকে। এইখিনি চাই লওঁ মই দিছো ইয়াতে আমলৰ আপোনাৰ মানটো কিমান হয় pH টো 1ৰ পৰা 6 লৈকে হা, আৰু 7তকৈ বেছি হলে 14ৰ ভিতৰত থাকিলে এইটো হ'ব ক্ষাৰকৰ মান pH অকে। সো ইয়াতে 10 হ'ব ৰাইট আনসাৰ ঠিক আছে। এইটো আপোনাৰ চাইচোন কিমান বাৰ ৰিপিট হৈছে, 16তো আহিছে 18তো আহিছে আকৌ 22তো আহিছে নহয়। সো দিস কুৱেশ্যন ইজ ভেৰি 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 ইম্পৰ্টেণ্ট হা, এইটো বাৰে বাৰে ৰিপিট হৈছে দ্যাট মিন্স আকৌ অহাৰ চান্সটো আছে অকে। নেক্সট চাবচোন কুৱেশ্যনটো আছে এইটো হৈছে 15 আৰু 19ত নহয়। সো এইটো চাবচোন এই এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ যোগান কণীৰ আপোনাৰ খোলা আপোনাৰ যে কণীৰ বাকলি থাকে তাৰে সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন হয় আৰু সেই গেছটোৱে চোন পানী ঘোলা কৰে, তো দ্ৰৱটোৰ আছে কি? এতিয়া চাওকচোন এই কণীটো যে খোলাটো আছে তাতে ক্যালসিয়াম কাৰ্বনেট থাকে, ক্যালসিয়াম কাৰ্বনেট ঠিক আছে। আৰু এই যে কণীৰ যে বগা ৰঙৰ বাকলি থাকে এইটো কিহেদি গঠিত হয় ক্যালসিয়াম কাৰ্বনেটৰ দি হা। আৰু তাক কোনটো ৰসত যদি মানে দ্ৰৱত ডুবাই দিলে সেইটোৱে কাৰ্বন ডাই অক্সাইড গেছ সৃষ্টি কৰিব হা, আৰু সেই কাৰ্বন ডাই অক্সাইড গেছে কি কৰিব চোন পানী ঘোলা কৰি দিয়ে ঠিক আছে। সো
ইয়াতে চাবচোন আপোনাৰ যেতিয়া বস্তুটো বিক্ৰিয়া হ'ব কেলছিয়াম কাৰ্বনেট আৰু হাইড্ৰক্লৰিক এচিড কি সৃষ্টি হ'বনো কেলছিয়াম ক্লোৰাইড হ'ব নহয় কেলছিয়াম ক্লোৰাইড প্লাছ কাৰ্বন ডাই অক্সাইড ঠিক আছে প্লাছ কাৰ্বন ডাই অক্সাইড এই কাৰ্বন ডাই অক্সাইডটো যেতিয়া চূণ পানী দি মাজেদি যোৱা হয় চূণ পানী মানে আপোনাৰ ক্যালসিয়াম হাইড্রক্সাইড হ্যাঁ যেতিয়া এই চূণ পানী যেতিয়া এই কার্বন ডাই অক্সাইড চূণ পানীৰ মাজেদি যাব দিম তেতিয়া কি হ'ব এই চূণ পানীটো কি কৰি দিব ঘোলা কৰি দিব দ্যাট মিন্স ইয়াতে কি আছে কোনটো গ্যাস আছে কার্বন ডাই অক্সাইড গ্যাস এইটো কোশ্চেন ইজ অলসো ভেরি ইম্পর্টেন্ট ঘোলা যে কৰে সেইটো কি গ্যাস মানে তাতে কি আছে সেইটো আছে কার্বন ডাই অক্সাইড ঠিক আছে আকৌ ক্যালসিয়াম কার্বনেট কণীৰ খোলাটোত আছে এইটোৱে HCl ৰ লগতে ৰিয়েক্ট কৰিলে আপনার কার্বন ডাই অক্সাইড সৃষ্টি কৰিব যদি HCl ক'ত আছে আমাৰ এইটো বি নম্বৰ অপশন সো রাইট আনসার উইল বি অপশন নম্বৰ বি ঠিক আছে ইয়াতে চাই লওঁ মই দি দিছো 99% কোশ্চেন আমাৰ কমন পৰিব এইটো ভিডিওৰ পৰা গতিকে এমসিকিউ এটা এইটো ভিডিও বহুত ইম্পর্টেন্ট বাৰে বাৰে ভালকে চাই লব পৰীক্ষাৰ আগে আগে ওকে পৰীক্ষাৰ আগত তো আৰু চাব এতিয়াৰ পৰা ভালকে চাই লওক পঢ়ি লওক মুখস্থ কৰি লওক যাতে পৰীক্ষাৰ সময়ত ইমান মাথা বেছি প্ৰেছাৰ নপৰে ওকে প্ৰতিটো কোশ্চেন ভালকে লিখি লওক ভালকে পঢ়িব নেক্সট কোশ্চেন চাওঁ তলৰ কোনটো যৌগিক ছোৰা এসিড অগ্নি নির্বাপন যন্ত্ৰত আপনার ব্যবহার করা হয় and that is sodium bicarbonate okay so option number C will be the right answer তাহলে এইটো কিছু মনত ৰাখিব sodium bicarbonate যে আছে নহয় এইটো যেতিয়া বাৰ্ন কৰিব এইটো কি ৰিলিজ কৰিব কাৰ্বন ডাই অক্সাইড গ্যাস ৰিলিজ কৰিব আৰু এই কাৰ্বন ডাই অক্সাইড গ্যাসে কি কৰেনো জুইটো নুমাওৱাৰ সময়ত বহুত সহায় কৰে ঠিক আছে গতিকে sodium bicarbonate will be the right answer okay so option number C will be the right answer এইটো পৰীক্ষাত 23ত আহিছিল okay so গতিকে ভালকে চাব ঠিক আছে নেক্সট চাব কোশ্চেন নম্বৰ 7 অজিনতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ঠিক আছে গতিকে কি হ'ব অম্ল নাশক কি হ'ব অম্ল নাশক এইটো সেম প্ৰবলেম অলপ আগতে এটা কোশ্চেন দিছিলো মই চিকিৎসক বিলাকে কি ইউজ কৰে অম্ল নাশক ইউজ কৰে হা নেক্সট আছে আপোনাৰ অম্লত পোৱা যায় অম্লত কি বস্তু পোৱা যায় সো এইটো হৈছে hydrogen ion option number A will be the right answer okay hydrogen ion অম্লত কি পোৱা যায় hydrogen ion পোৱা যায় হা next আছে তেতলি থকা জৈৱ এসিড বিৰত কি থাকে মানে এইটো কি আছে and that is tartaric acid তেতলি যে আছে নহয় টেঙা যে খাব লাগে টেঙা থাকে খাওঁতে সেই তেতলিটোত কি এসিড থাকে that is tartaric acid okay option number C will be the right answer ক্ষাৰক পানীত দ্ৰৱীভূত হলে উৎপন্ন কৰা আয়ন বিট কি হ'ব যেতিয়া ক্ষাৰক উৎপন্ন হয় তেতিয়া আয়ন ওলাই সেই আয়নটো কি হ'ব হাইড্ৰক্সিল আয়ন ঠিক আছে হাইড্ৰক্সিল আয়ন আৰু কি বুলি কয় অম্লত কি থাকে হাইড্ৰোজেন আয়ন ঠিক আছে আৰু ক্ষাৰকত কি থাকে হাইড্ৰক্সিল আয়ন থাকে OH মাইনাস ঠিক আছে মাইনাস টু এনায়ন বুজাব প্লাস টু কেটায়ন বুজাব ওকে এইখিনি বস্তু মনত ৰাখিব হা এই যিমান কোশ্চেন বিলাক দি আছো কোশ্চেন বিলাক বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ বাবে গতিকে লাইটলি নলব ঠিক আছে মিস নকৰিব ভালকে পঢ়িব বাৰে বাৰে নেক্সট আছে কোশ্চেন 2 প্ৰশমন বিক্ৰিয়াত উৎপন্ন হয় প্ৰশমন যে হয় তাতে কি সৃষ্টি হয় that is লবণ and পানী হা লবণ আৰু পানী that is যেতিয়া প্ৰশমন মানে কি অম্ল আৰু ক্ষাৰকে যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া হাতে কি সৃষ্টি কৰিব লবণ ঠিক আছে আৰু কি সৃষ্টি কৰিব পানী সৃষ্টি কৰিব ঠিক আছে এইটো বস্তু মনত ৰাখিব এইটো বিক্ৰিয়া ইজ ভেৰি ইম্পৰ্টেন্ট অম্ল ক্ষাৰকে বিক্ৰিয়া কৰিলে লবণ আৰু পানী সৃষ্টি কৰে হা নেক্সট কোশ্চেন চাব তলৰ কোনটো প্ৰাকৃতিক সূচক ইয়াৰ পৰা প্ৰাকৃতিক সূচক কোনটো হ'ব হালধি হ'ব বাকি আপোনাৰ ফেনলফথেলিন মিথাইল অৰেঞ্জ আৰু মিথাইল ৰেড এইবিলাক যে আছে এইবিলাক প্ৰাকৃতিক সূচক নহয় হা নেক্সট চাবচোন কোশ্চেন নম্বৰ 13 লঘু সালফিউৰিক এসিড ঠিক আছে তাতে বিক্রিয়া নকৰা ধাতু কোনটো হ'ব এইটো হ'ব সিলভাৰটো একেবাৰে কম সক্ৰিয় পদাৰ্থ কিন্তু সোডিয়াম আৰু ম্যাগনেসিয়াম আৰু আয়ৰন এই তিনটাও কিন্তু সক্ৰিয় হয় পদাৰ্থ সেই গতিকে সালফিউৰিক এসিডৰ বিক্রিয়া কোনটো নকৰিব এইটো হ'ব সিলভাৰ ওকে অপশন নম্বৰ ডি will be the right answer next আছে কোশ্চেন নম্বৰ ইয়াতে মই এইটো বক্স কৰি দিম নেক্সট কোশ্চেনটো আছে তলৰ কোনটো অম্ল ক্ষাৰক সূচক নহয় ইয়াৰে পৰা কোনটো সূচক নহয় সেইটো হ'ব ভ্যানিলা কিন্তু হালধি লিটমাছ মিঠাল এই তিনটাও বস্তু কি আছে আপনার সূচক হয় মানে সূচক মানে জানে না যোনটোৱে কি বুলি কয় চিনাক্ত কৰাত সহায় কৰে যে এইটো বস্তু অম্ল হয় নে ক্ষাৰক হয় ওকে তো সেইটোক আমি সূচক বুলি কওঁ আৰু ইয়াতে হালধি লিটমাছ এই মিঠাল এই তিনটা সূচক হয় কিন্তু ভ্যানিলাটো সূচক নহয় এইটো এটা ফ্লেভাৰ দিয়ে নহয় নেক্সট আছে এচিড ধাতুৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছটো কি হ'ব সেইটো হ'ব হাইড্ৰোজেন গেছ ঠিক আছে যেতিয়া এচিডে বিক্ৰিয়া কৰিব নহয় ধাতুৰ লগত
তেতিয়া সিহঁতে কি ওলাব হাইড্ৰোজেন গেছ সৃষ্টি কৰিব ঠিক আছে নেক্সট আছে এইটো বস্তু মই এটা কৰি পেলাই দেখাই দিওঁ সাপোজ আপোনাৰ এচিড আছে HCl আৰু ধাতু মানে মই ধৰিলো মেগনেছিয়াম এইটো কি সৃষ্টি কৰিব মেগনেছিয়াম ক্লোৰাইড প্লাস কি সৃষ্টি হ'ব হাইড্ৰোজেন গেছ ওকে সো এই মেগনেছিয়াম ক্লোৰাইডটো থাকিব লগতে হাইড্ৰোজেন গেছ ওলালে নে নাই সেইকাৰণে হাইড্ৰোজেন সৃষ্টি হ'ব বুলি আমি অপচন টিক কৰিব পাৰো ঠিক আছে বুজি পাইছে বস্তুটো HCl এটা এচিড হয় এইটো ধাতু হয় এইটো হল এচিড ওকে এইটো হল ধাতু বিক্রিয়া কৰিলে এইটো হাইড্ৰোজেন গেছ সৃষ্টি কৰিছে তাকে উদিছে ইয়াতে ওকে সো এই নম্বৰ অপচন উইল বি দ্য ৰাইট আনসার নেক্সট তলৰ কোনটো শুদ্ধ হয় তে আমাৰ প্ৰথম সমীকৰণটো যে আছে নহয় এইটো শুদ্ধ হ'ব হাইড্ৰোক্লোৰিক এসিড আৰু পানী ৰিয়েক্ট কৰিলে হাইড্ৰোনিয়াম আয়ন সৃষ্টি কৰিব আৰু লগতে ক্লোৰাইড ওকে বা ক্লোৰাইড আয়ন ওকে ক্লোৰাইড আয়ন হা আপনার কি হৈছে H3O+ এইটো কি বুলি কওঁ আমি হাইড্ৰোনিয়াম আয়ন ওকে হাইড্ৰোনিয়াম আয়ন আৰু আপনার এইটো হ'ব ক্লোরাইড আয়ন ঠিক আছে গতিকে এইটো বস্তু আমাৰ কিন্তু শুদ্ধ হৈ আছে সমীকৰণটো হা কাৰণ ইয়াতে চাওকচোন ইয়াতে এইটো দুটা হাইড্ৰোজেন এতে এটা হাইড্ৰোজেন তিনটা হাইড্ৰোজেন আছে এই তিনটা হাইড্ৰোজেন আছে অলৰেডি ও এটা আছে ও এটা আছে আকৌ Cl এটা আছে Cl এটা আছে গতিকে বস্তুটো মিলি আছে সো এইটো সমীকৰণটো শুদ্ধ হ'ব হা নেক্সট প্ৰথম লৱণৰ pH ৰ মান কিমান হ'ব এইটো 7.4 প্ৰথম লৱণৰ হা তাৰ মানে প্ৰথম হৈ আছে obviously তাতে আম্লিক হোৱা নাই নহয় গতিকে এইটো কিমান হ'ব প্ৰথমটো আপোনাৰ 7 বস্তুটো বুজায় প্ৰথম এইটো বস্তু আপোনাৰ আম্লিকো নহয় আৰু ক্ষাৰকীয় নহয় গতিকে 7.4 দিয়া আছে অপচনত গতিকে এইটো টিক কৰিব পাৰি আমি হয়নে সো অপচন নম্বৰ সি উইল বি দ্য ৰাইট আনসার ওকে নেক্সট আছে বিশুদ্ধ পানীৰ pH মাত্ৰা কিমান হ'ব বিশুদ্ধ পানী হলে সেইটো আম্লিকো নহয় ক্ষাৰকীয় নহয় গতিকে 7 নম্বৰ হ'ব 7 অপচন হ'ব সো অপচন নম্বৰ ডি উইল বি দ্য ৰাইট আনসার ঠিক আছে নেক্সট আছে তলৰ কোনটো ব্লিচিং পাউডাৰ সিম্বল চিনটো আছে আপোনাৰ CaOCl2 এইটো হ'ল ব্লিচিং পাউডাৰ ইয়াক ক্যালসিয়াম অক্সিক্লোৰাইড বুলি ক'ব পাৰি ওকে আৰু ইয়াৰ আন এটা নাম কি আছে ব্লিচিং পাউডাৰ আমাৰ সাফা জায়গা যদি লেতেৰা হৈ আছে তাতে সাফা কৰিবৰ কাৰণে সেই পাউডাৰটো ইউজ কৰা হয় ওকে সেইটো হৈছে ব্লিচিং পাউডাৰ ওকে ইয়াৰ নামটো কি আছে CaOCl2 তাৰ মানে ক্যালসিয়াম অক্সিক্লোৰাইড ওকে নেক্সট কোৱেশ্চনটো আছে জিপসামৰ ৰাসায়নিক নাম কি আছে সেইটো হ'ব ৰাসায়নিক নামটো আছে ক্যালসিয়াম সালফেট ইনটু 2 ওয়াটাৰ অপচন নম্বৰ সি উইল বি দ্য ৰাইট আনসার ওকে ক্যালসিয়াম সালফেট ইনটু 2 ওয়াটার ওকে This is the gypsum formula. এইটো কি আছে gypsum ঠিক আছে gypsumৰ ৰাসায়নিক সংকেত কি আছে calcium sulfate into 2 water so option number C will be the right answer okay next আছে তলৰ কোনটো আপনার মৌলিক আহদ্রিক অক্সাইড উৎপন্ন করে ঠিক আছে এইটো হ'ব কি phosphorus that is option number A will be the right answer ঠিক আছে এইটোৱে কিন্তু কি কৰিব অক্সাইড প্ৰডিউস কৰিব তলৰ কোনটো তীব্ৰ এসিড কোনটো হ'ব হাইড্ৰোক্লোৰিক এসিড হ'ব বাকি বিলাক এসিডৰ ইমান কাম নাই কিন্তু হাইড্ৰোক্লোৰিক এসিডটো বহুত তীব্ৰ হয় বহুত সক্ৰিয় হয় হা নেক্সট আছে তলৰ দিয়া পদাৰ্থবোৰৰ পৰা ক্ষাৰকটো বাছি ওলোৱা ইয়াৰ পৰা কোনটো ক্ষাৰক হ'ব এইটো বাছিবৰ কাৰণে কৈছে that is আমলখিৰ ৰসটো কিন্তু আপোনাৰ কি হয় কি বুলি কয় ক্ষাৰকীয় হয় ওকে আৰু বাকি বিলাক আম্লিক হ'ব ঠিক আছে গতিকে অপচন নম্বৰ ডি will be the right answer ঠিক আছে অপচন নম্বৰ ডি নেক্সট আছে হাইড্ৰোনিয়াম আয়নটো কি আয়ন বুলি কোৱা হয় হাইড্ৰোনিয়াম আয়ন এইটো অলপ আগতে মই কৈছিলো H3O+ কি কোৱা হয় হাইড্ৰোনিয়াম আয়ন বুলি কোৱা হয় সো অপচন নম্বৰ ডি will be the right answer okay নেক্সট আছে নেমু টেঙাত কি এসিড থাকে এইটো হৈছে সাইট্ৰিক এসিড সো অপচন নম্বৰ এ will be the right answer okay সো নেমু টেঙাত কি হ'ব সাইট্ৰিক এসিড থাকিব অপচন নম্বৰ এ okay ৰঙা পৰুৱাত কি এসিড থাকে এইটো হৈছে আপোনাৰ এটা নাম আছে ফৰ্মিক এসিড হা ইয়াতো বস্তু অলৰেডি মই লিখি দিছো যদি অপচনত ফৰ্মিক এসিড দি তেতিয়া ফৰ্মিক এসিড টিক কৰিব আৰু যদি মিথানোইক এসিড দিয়া আছে তে মিথানোইক এসিড টিক কৰিব দুটা এটাই বস্তু ইয়াৰ ফৰ্মুলাটো আছে HCOOH তাৰ মানে ইয়াক মিথানোইক এসিডো কোৱা হয় আৰু ফৰ্মিক এসিডো কোৱা হয় ওকে this question is very important এইটো কোৱেশ্চনটো মানে বহুত পৰীক্ষাত আহি থাকে গতিকে দিয়াৰ চান্সটো আছে হা সো HCOH এইটো ফৰ্মুলা আছে ইয়াৰ নামটো আছে ফৰ্মিক এসিড নাইবা মিথানোইক এসিড ওকে এইটো পৰুৱাৰ হিঙত থাকে ঠিক আছে নেক্সট আছে আটাইবোৰ ক্ষাৰক ড্যাশ নহয় সো ইয়াৰে পৰা আপোনাৰ হ'ব অ্যালকালি আটাইবোৰ ক্ষাৰক কি নহয় অ্যালকালি তো হ'ব নোৱাৰে সব ক্ষাৰক বেলেগ হ'ব পাৰে গতিকে সেই কাৰণে অপচন 2B হ'ব ৰাইট আনসার ওকে অপচন বি will be the right answer অ্যালকালি ওকে নেক্সট হ'ব এসিডে নীলা লিটমাস কি করেনো
ৰঙা কৰে ঠিক আছে এইটো বস্তু মনত ৰাখিব এচিডে কি কৰে আপোনাৰ নীলা লিটমাছটো ৰঙা কৰে আৰু ক্ষাৰকে কি কৰেনো ক্ষাৰকে ৰঙা লিটমাছটো নীলা কৰে এইটো বস্তু মনত ৰাখিব হা ডোন্ট বি কনফিউজ আৰু যদি প্ৰশমন আছে তো ৰঙৰ সলনি নকৰে ওকে সলনি নহয় ওকে গতিকে এইটো হ'ল আমাৰ এচিড ক্ষাৰক আৰু প্ৰশমনৰ কি বুলি কয় ৰিয়েকচন ওকে গতিকে আনসাৰটো কি হ'ব অপচন নম্বৰ ডি ৰঙা that will be the right answer ইয়াতে মই বাৰে বাৰে কৈছো this video is very important ইয়াতে মই PYQ মানে previous year question provide কৰিছো লগতে আৰু কেইটামান MCQs provide কৰিছো যোনটো মানে মোৰ হিচাপত important আছে for your upcoming exam okay so this video is very much important গতিকে ভালকে চাব এই ভিডিওস কেইটা ওকে নেক্সট কোৱেশ্চন চাব 29 মৃদু পানীবোৰত দ্ৰবীভূত কাৰ্বন ডাই অক্সাইড থাকে কাৰণ কিয় কাৰণ এটো আম্লিক হয় ওকে আম্লিক থাকাৰ কাৰণে কি হয় এতে কাৰ্বন ডাই অক্সাইড থাকে ঠিক আছে নেক্সট আছে এসিডে ক্ষাৰক বা অ্যালকালি হইতে বিক্রিয়া কৰি আৰু পানী উৎপন্ন কৰে কৰি পেলে কাৰ লগত কৰি ড্যাশ আৰু পানী ঠিক আছে তে ড্যাশ আছে এটা সো এসিড ক্ষাৰক বা অ্যালকালি হইতে বিক্রিয়া কৰি ড্যাশ আৰু পানী উৎপন্ন কৰে হেতু হ'ব লবণ মানে নিমখ আৰু পানী ইউজ কৰে সৃষ্টি কৰে ঠিক আছে এসিড ক্ষাৰক বা অ্যালকালি ইহঁতে যেতিয়া বিক্রিয়া কৰিব এসিডে লগতে ক্ষাৰক মানে বেস এসিড বেস রিঅ্যাকশন কৰিলে কি হ'ব লবণ মানে সল্ট আৰু পানী মানে H2O এইটো বস্তু মই বিক্রিয়াটো অলপ আগতে কৈছিলো গতিকে তাতে লবণটো খালি ঠাই পূৰ কৰিব দিছে ইয়াতে আছে ঠাইটো এইটো বস্তু কি সোমাব লবণ হ'ব বাকি পানীটো দিয়া আছে ওকে নেক্সট কোৱেশ্চনটো চাবচোন ক্ষাৰকে ড্যাশ লিটমাছৰ বৰণ নীলা কৰে ক্ষাৰকে কি কৰিনো ৰঙা লিটমাছৰ বৰণটো কি কৰি দিয়ে নীলা কৰি দিয়ে অলপ আগতে কৈছিলো ক্ষাৰকে কি কৰে ৰঙাটো নীলা কৰে অম্লটো কি কৰে ব্লু টু রেড কৰি দিয়ে ঠিক আছে অপশন নম্বৰ বি will be the right answer ওকে নেক্সট আছে লিটমাছ প্ৰসম মাধ্যমত ড্যাশ বৰ্ণৰ হয় হেতু হ'ব বেঙুনীয়া ওকে লিটমাছ কাগজ যে আছে এটো যদি প্ৰথম অৱস্থা থাকে যদি বেঙুনীয়া ৰংটো আছে নহয় এটো বেঙুনীয়া হৈ থাকে কালার চেঞ্জ কৰি নি মানে যেতিয়া আপনার কাগজ নীলা আছে বা ৰঙা আছে যি থাকিলেও যদি প্ৰথমৰ আছে তেনেহলে আপনার কি হ'ব বেঙুনীয়া হৈ যাব হা নেক্সট কোৱেশ্চনটো আছে ফিনলেফথেলিন ক্ষাৰকীয় মাধ্যমত ড্যাশ বৰণ এটো কি হ'ব গুলপীয়া ফিনলেফথেলিনে কি থাকে ক্ষাৰকীয় মাধ্যমত গুলপীয়া ৰং দেখুৱায় যদি গুলপীয়া ৰংটো আহিছে দ্যাট মিন্স বুজি পাব যে সেই বস্তুটো ক্ষাৰকীয় হৈ আছে ওকে নেক্সট চাবচোন আটাইবোৰ ধাতুৰে ড্যাশ পদাৰ্থ কি পদাৰ্থবোৰ বিচাৰক কি বুলি কোৱা হয় বিচাৰক যিমান ধাতু বিলাক আছে এইবিলাক বিচাৰক পদাৰ্থৰে হয় হা প্ৰথম ধৰ্মী দ্ৰৱ পিএইচ কিমান হ'ব 7 কিমান হ'ব 7 যদি প্ৰথম আছে কিবা এটা বস্তু তেনেহলে তাৰ পিএইচ লেভেল কিমান হ'ব 7 হ'ব সদায় এইটো বস্তু বহুত ইম্পৰ্টেন্ট মনত ৰাখিব ঠিক আছে নেক্সট আছে সোডিয়াম ক্লোৰাইড জলীয় দ্ৰৱক ড্যাশ বোলে এটো কি হ'ব ব্ৰাইন সোডিয়াম ক্লোৰাইড ঠিক আছে সোডিয়াম ক্লোৰাইড যদি পানী অৱস্থা থাকে নহয় পানী অৱস্থাত জলীয় অৱস্থা থাকে তেনেহলে এটো কি হ'ব ব্ৰাইন বুলি কোৱা হ'ব ঠিক আছে নেক্সট আছে সোডিয়াম কাৰ্বনেট ইনটু 10 ওয়াটার ইয়াক আপনার সোডা বোলা হয় কি হয় মানে কোট ইউজ করা হয় এটো হ'ব কাপড় ধোয়াত ইউজ করা হয় ঠিক আছে সো অপশন নাম্বার এ will be the right answer ওকে নেক্সট চাবচোন জিপসামৰ সংকেতটো অলপ আগতে কৈছিলো ঠিক আছে এটো হ'ব কি কপাৰ সালফেট ইনটু 2 ওয়াটার ওকে একচুয়ালি আপনার জিপসাম যে আছে ইয়াৰে আনসাৰটো হ'ব ক্যালসিয়াম সালফেট ঠিক আছে এটা অলপ আগতে এটা কোৱেশ্চন দিছিলো মই ক্যালসিয়াম সালফেট ইনটু 2 ওয়াটার বা কোৱা হয় ইয়াক ক্যালসিয়াম সালফেট ডাইহাইড্রেট মানে ডাইহাইড্রেট ওকে সেটো কি হ'ব জিপসাম যে আছে ইয়াৰে সংকেতটো কি হ'ব ক্যালসিয়াম সালফেট ঠিক আছে নট কপার সালফেট it will be calcium sulfate it is actually technician mistake ha so calcium sulfate into 2 water যে আছে ন ইয়াক আমি কি বুলি কম ডাইহাইড্রেট বুলি কম ইয়াৰ নামটো কি আছে ক্যালসিয়াম সালফেট ডাইহাইড্রেট ওকে অসমীয়াতে লিখিব পাৰি ক্যালসিয়াম সালফেট ডাইহাইড্রেট ঠিক আছে এটো হল আমাৰ এই জিপসামৰ ফৰ্মুলা আৰু ইয়াৰে নাম ওকে ক্যালসিয়াম সালফেট ডাইহাইড্রেট ওকে নেক্সট আছে যিবোৰ ৰাসায়নিক পদাৰ্থ জলীয় দ্ৰৱত ড্যাশ আয়ন মুক্ত কৰে সেই পদাৰ্থবোৰক অম্ল বুলি কোৱা হয় সো এটো হ'ব হাইড্ৰোজেন আয়ন যোনটো মানে হাইড্ৰোজেন আয়ন ৰিলিজ কৰে তাক আমি মুক্ত কৰে তাক আমি আম্লিক বুলি কম ওকে সো অপশন নাম্বার বি will be the right answer ওকে নেক্সট ফেনলফথেলিন এটা ড্যাশ সূচক আৰু ইয়াৰ বৰণ ড্যাশ দ্ৰৱত গুলপীয়া হয় সো ফেনলফথেলিন এটা কি আছে হাঁসলিখিত সূচক আছে মানে
যাক মানুহে বনাইছে, সাংস্কৃতিক মানে মানুহে বনোৱা, আৰ্টিফিচিয়েল, অকে। আৰু ইয়াক মানুহে বনাইছে, ইট ইজ নট নেচাৰেল মেড, ইয়াক প্ৰকৃতিকভাৱে বনোৱা হোৱা নাই, অকে। গ্ৰীণ ইলেক্ট্ৰন মানুহে বনোৱা, এণ্ড ইয়াৰ কালাৰ কি হ'ব, ক্ষাৰকীয় যেতিয়া পৰিব, যদি দ্ৰৱটো ক্ষাৰকীয় হয় তেনেহ'লে এইটোৱে কি ৰং দেখুৱাব, গুলপীয়া। অলপ আগতে এটা কুৱেশ্যন দিছিল যে ক্ষাৰকী কি ৰং দেখুৱাব, গুলপীয়া, অকে। ক্ষাৰকী কি ৰং দেখুৱাব, ক্ষাৰকী পিংক, গুলপীয়া, অকে। নেক্সট, জলীয় দ্ৰৱত আপোনাৰ সালফিউৰিক এসিড ডেছ আৰু ডেছ আয়ন মুক্ত কৰে। তো সালফিউরিক এসিড এইটো আছে H2SO4, আৰু এইটো যেতিয়া মুক্ত হ'ব কি কৰিব, হাইড্ৰোজেন আয়ন এটা ওলাব, ঠিক আছে, আৰু হাইড্ৰোজেন আয়ন আৰু ইয়াতে সালফেট আয়ন ওলাব, ঠিক আছে। এইটো 2 মাইনাছ, এইটো হ'ব 2 প্লাছ, হাইড্ৰোজেন আয়ন ওলাব আৰু সালফেট আয়ন ওলাব, ঠিক আছে। গতিকে এইটো হ'ব মুক্ত কৰিলে হাইড্ৰোজেন আৰু সালফেট আয়ন ওলাব, ওকে। নেক্সট, সিলভাৰ নাইট্ৰেট, ওকে। সিলভাৰ নাইট্ৰেট দ্ৰৱত কপাৰ পাত এখন ডুবালে কি মুক্ত হয়, তো সিলভাৰ আছে, সিলভাৰ নাইট্ৰেট আছে AgNO3, সিলভাৰ নাইট্ৰেট। ইয়াতে যেতিয়া কপাৰ পাত দিয়া যাব তেতিয়া কি হ'ব, এই সিলভাৰটো মুক্ত হৈ যাব, ঠিক আছে। যদি ৰিয়েকশন হলে কি হ'ব, কপাৰ নাইট্ৰেট লগতে সিলভাৰটো ওলাই যাব, এইটো মুক্ত হৈ গ'ল হা। আৰু এই বিক্রিয়াটোক আমি কপাৰে ডেছ হিচাপে কাম কৰে, সো কপাৰে কি হিচাপে কাম কৰে, জাৰক। এই কপাৰে কি কৰিছে, অক্সিজেনটো নিজৰ লগত লৈ লৈছে না, গতিকে এইটো কি হ'ব, জাৰক হ'ব, ঠিক আছে। বুজি পাইছে না, যোনে অক্সিজেনটো গ্ৰহণ কৰি লয় নিজৰ লগত, যোনটো মানে ধাতুৱে, সেইটো আমি কি বুলি ক'ম, জাৰক বুলি ক'ম হা। সো অপশন নম্বৰ বি will be the right answer, okay. next আছে জাৰণ বিজাৰণ প্ৰক্ৰিয়াত জাৰক পদাৰ্থ ডেছ হয় আৰু বিজাৰক পদাৰ্থ ডেছ দান কৰে। সো জাৰণ বিজাৰণ প্ৰক্ৰিয়া কি হ'ব, জাৰকটো কি হ'ব, আপোনাৰ বিজাৰিত হয়, ঠিক আছে। জাৰণটো কি হয়, বিচাৰিত হয়, আৰু তাৰ মানে ধাতু, যোনটো মেইন ধাতু আছে সেইটো আপোনাৰ কি হ'ব, বিচাৰিত হ'ব, আৰু কি বুলি কয়, বিজাৰক পদাৰ্থই ইলেক্ট্ৰনটো কি কৰি দিয়ে, দান কৰি দিয়ে, কি দান কৰে, ইলেক্ট্ৰন, ঠিক আছে। নেক্সট আছে যৌগ ক্যালসিয়াম অক্সিক্লোৰাইড, ইয়াৰ সাধাৰণ নামটো কি আছে, সো অলপ আগতে কৈছিলো এটা প্ৰশ্ন, ব্লিচিং পাউডাৰ। সো ৰাইট আনসাৰ উইল বি অপশন নম্বৰ সি, ব্লিচিং পাউডাৰ, ওকে। নেক্সট কোৱেশ্চনটো আছে ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰালে আপোনাৰ কি হ'ব, ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম কি হ'ব, সেইটো হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড, ঠিক আছে, ক্যালসিয়াম হাইড্ৰক্সাইড। অপশন নম্বৰ ডি উইল বি দা রাইট আনসার, ঠিক আছে। ক্লোরিনের সৈতে বিক্রিয়া কৰালে যদি ব্লিচিং পাউডাৰ যে আছে CaCl2, এইটো যেতিয়া আপোনাৰ ক্লোৰিনৰ লগত বিক্রিয়া কৰিব, ঠিক আছে, তেতিয়া আপোনাৰ যোনটো পাউডাৰ সৃষ্টি হ'ব সেইটো হ'ব আপোনাৰ কি, ক্যালসিয়াম হাইড্ৰক্সাইড, ঠিক আছে। গতিকে অপশন নম্বৰ ডি উইল বি দা রাইট আনসার, ওকে। ক্লোরিন gas reacts with calcium hydroxide, ইয়াতে চাবচোন আপোনাৰ ক্যালসিয়াম অক্সিক্লোৰাইড মানে আপোনাৰ যি বস্তু সৃষ্টি হৈছে এইটো হৈছে আপোনাৰ ব্লিচিং পাউডাৰ, কিন্তু এইটো কাৰ লগত বিক্রিয়া কৰিছে, সেইটো যদি আপুনি চাবলৈ যায় তাৰমানে ব্লিচিং পাউডাৰ কেনেকৈ সৃষ্টি কৰিব সেইটো বস্তু। সো ক্যালসিয়াম আপনার এইটো ফর্মুলা কি আছে, CaCl2, এইটো ব্লিচিং পাউডাৰ ফর্মুলা। সো ব্লিচিং পাউডাৰে কি কৰিব, কাৰ লগত ৰিয়েকশন কৰিব, সো ক্যালসিয়াম হাইড্ৰক্সাইড, সাপোজ ক্যালসিয়াম হাইড্ৰক্সাইড দিলো ইয়াতে, ঠিক আছে, আৰু এইটো ৰিয়েকশন কৰিলে কাৰ লগত, ক্লোৰিনৰ লগত, ঠিক আছে, ক্লোৰিনৰ লগত, তেতিয়া সৃষ্টি হলে কি হ'ব, ব্লিচিং পাউডাৰ সৃষ্টি হ'ব, ঠিক আছে। গতিকে ব্লিচিং পাউডাৰ সৃষ্টি কৰিবৰ কাৰণে দুটা বস্তু দৰকাৰ পৰে, এটা আছে ক্যালসিয়াম হাইড্ৰক্সাইড, ওকে, আৰু এটা আছে ক্লোৰিন। সো দিস কোয়েশ্চন ইজ ভেরি ভেরি ইম্পর্টেন্ট ফর ইয়োর এক্সাম, ওকে। যে ব্লিচিং পাউডার সৃষ্টি করার কারণে কি কি বস্তু দরকার পড়ে, বা ক্লোরিনে কার লগত রিয়েকশন করে, সো ক্লোরিনে ক্যালসিয়াম হাইড্রক্সাইডের লগত রিয়েকশন করে, বিক্রিয়া করে, আৰু ব্লিচিং পাউডার সৃষ্টি করে, ঠিক আছে। দিস কোয়েশ্চন ইজ ভেরি ভেরি ইম্পর্টেন্ট, ওকে। নেক্সট কোয়েশ্চনটা আছে কঠিন পানী কোমল করার কারণে ব্যবহার করা সোডিয়াম যৌগটোৰ নাম কি হল, এইটো হল আপনার কি, সোডিয়াম কার্বনেট। সোডিয়াম কার্বনেটে কি, এইটো বস্তু অলপ আগতে দিছিলো মই, এইটো রিপিটেড কোয়েশ্চন হয়, ওকে। সো সেই হ'ব, কমন কৰিবৰ কাৰণে কি কৰা হয়, ক্যালসিয়াম কার্বনেট সোডিয়াম কার্বনেট ইউজ কৰা হয়, সোডিয়াম কার্বনেট, ওকে। এন্ড এইটো বস্তু হল অপশন নম্বৰ বি উইল বি দা রাইট আনসার, ওকে। এইটো বস্তু ব্যৱহাৰ কৰা হয় যেতিয়া পানীটো কোমল কৰা হয়, খাব পাৰি এইটো হা। নেক্সট আমাৰ ভিডিঅ'ৰ আজি লাষ্ট কোয়েশ্চনটো আছে সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 ml HCl দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে, আৰু যদি আমি একেটা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl আপোনাৰ আগৰ একেটা দ্ৰৱৰ পৰিমাণ হ'ব কি, চাওকচোন ইয়াতে দেখুৱাই আছো মই, সোডিয়াম হাইড্ৰক্সাইড এইটো আছে, এইটো হৈছে হাইড্ৰক্লোৰিক এসিড,
প্ৰশ্নত কৈছে যে সোডিয়াম হাইড্ৰক্সাইড 10 ml, গতিকে 10 ঠিক আছে। আকৌ HCl টো কিমান আছে 8 ml, গতিকে 8। এতিয়া নেক্সট কি হৈছে নো সোডিয়াম হাইড্ৰক্সাইড 20 ml লৈছো, সো 20 এইটো 20 লৈছো, কিন্তু 20 টো পোৱাৰ কাৰণে ইয়াকে 2 দি পূৰণ কৰিলে মই পাই গলো 20, তাৰ মানে 10 × 2 = 20। সেম ৱে মই প্ৰশমিত কৰিব লাগেতো, গতিকে HCl সিমানো ল'ব লাগিব, গতিকে 8ক যদি মই 2 দি পূৰণ কৰো, তে কিমান হ'ব 16, 16। So right answer will be option number 16, option number D, 16. Okay, বুজি পাইছে বস্তুটো? ঠিকই আছে না? Question is very important. Okay, so ইয়াতে প্ৰতিটো question মই যদিও দিছো 48 questions বহুত দিছো, but each and every question is very much important for your exam. ভালকে চাব ভিডিঅটো হা, previous question মই provide কৰিছো, লগতে আপোনালোকক কেইটামান মোৰ ফালৰ পৰা question provide কৰিছো, so this video will very much help you for clear the exam. Okay, for clear the science exam. 45 mark practical MCQ আহিব, তাৰে কাৰণে বহুত helpful হ'ব এইটো ভিডিও, ঠিক আছে? যদি ভিডিওটো ভাল পাইছে নহয় লাইক বাটন প্ৰেছ কৰিব, যদি পোৱা নাই no need to like it. Okay, but যদি ভাল পাইছে, আপোনাৰ লাগিছে যে এইটো বস্তু আপোনাৰ হেল্প কৰিছে পৰীক্ষাৰ কাৰণে, then please press the like button. Okay, আৰু যদি সাবস্ক্ৰাইব কৰা নাই আমাৰ এক্সাম ডি চেনেলটো সাবস্ক্ৰাইব কৰিব, যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব, যাতে প্ৰতিটো আপোনাৰ ফ্ৰেণ্ডছ বিলাক অসমৰ ল'ৰা ছোৱালীকেইটা আমাৰ ভিডিওটো পাই যাওক। অ'কে, হ্যাঁ তো যাতে পঢ়ক নহয়। অ'কে, তাই কাৰণে আপোনালোকক হেল্প বিচাৰিছো। থেংকছ ফৰ ৱাচিং। জয় হিন্দ।